অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কেৱল এটা নাম নহয়, জুবিন গাৰ্গ এখন প্ৰতিষ্ঠান। তেওঁৰ মৃত্যুৰ দিনৰ পৰাই আজিলৈকে প্ৰতিগৰাকী অসমীয়াই তেওঁক খুঁৱৰি শ্ৰদ্ধাঞ্জলি শ্ৰাদ্ধ আদি অনুষ্ঠিত কৰি আহিছে। এমহীয়া শ্ৰাদ্ধৰ লগত সংগতি ৰাখি দেওবাৰে কাহিলীপাৰাৰ ফৰেনচিক বিজ্ঞানাগাৰ খেলপথাৰত উন্মোচন কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। আন্তৰ্জাতিক খ্যাতিসম্পন্ন কলা নিৰ্দেশক, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদৰ হাতত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো। সম্পূৰ্ণ নিজৰ খৰচত সুদীৰ্ঘ 18 দিনৰ নেৰানেপেৰা প্ৰচেষ্টাৰে বিশিষ্ট ভাস্কৰ্য শিল্পীজনে নিৰ্মাণ কৰি উলিয়াইছে প্ৰতিমূৰ্তিটো। এইটো আজি 19 দিন আগত 18 দিনৰ কামটো কমপ্লিট হৈছে আৰু লাষ্ট পৰহি দিনা আমি কালাৰ কৰিছোঁ। এইটো মোৰ নিজৰ খৰচ আমাৰ বিশেষকৈ এইটো জুবিনে যেতিয়া আমি এখন অঞ্চলৰ মানুহ একেলগে থাকিছিলোঁ। জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ লগত সংগতি ৰাখি প্ৰিয় শিল্পীজনলৈ তেওঁ আগবঢ়াইছে শ্ৰদ্ধাঞ্জলি। বৃহত্তৰ কাহিলীপাৰাবাসীয়ে আয়োজন কৰা জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা উন্মোচন কৰা হয় প্ৰতিমূৰ্তিটো। প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল জুবিন গাৰ্গৰ জ্যেষ্ঠ ভাতৃস্বৰূপ লোকসংগীত শিল্পী খগেন গগৈয়ে। সপোনটো ভবা নাই, সপোনটো কল্পনাও আছিল, আমি দেখাও নাছিলোঁ। এইটো জুবিনৰ আমাৰ প্ৰিয় সৰু ল'ৰা, আমাক বহুত সৰু, যদিও একেলগে থাকোঁ ফুটি ফাটাকৈ থাকে, বা মোৰ দাদা বুলি মাতে, সেইটো হৈছে আমি একো সেইটো ভাবিবই নোৱাৰি। আৰু এইটো মই আমাৰ যেতিয়া বৃহত্তৰ কাহিলীপাৰা ৰাইজৰ এইটো আমি লৈছিলোঁ। আৰু ইয়াতে ৰাজহুৱা শ্ৰাদ্ধ বুলি কথা নাই, আমি এতিয়া সমূহীয়া শ্ৰদ্ধাঞ্জলি জনাব। আৰু তাৰপিছত মই ভাবিলোঁ যে আমি বিভিন্ন ধৰণৰ বিভিন্ন জাতিৰ উপজাতি যেতিয়া কাহিলীপাৰাখন আছে, গোটেইখিনি ধৰ্মৰ মানুহ আছে, সেইটো হিচাপে আমি এই সৰ্বধৰ্মীয় প্ৰাৰ্থনাটো লৈছিলোঁ। আৰু লগতে আমাৰ পিছত মই ভাবিলোঁ দুয়োটাই সেই কথাটো আমি মোৰ ডাঙৰ ল'ৰা কৰি যে আমি এটা অন্য ধৰণে কৰোঁ, তেতিয়া সেই কৰি যে আমি জুবিনৰ প্ৰতিমূৰ্তি এটা মানুহ আৰু দুয়োটাই আমি তিনিটাই হৈ এই কামটো আৰম্ভ কৰি এই কামটো কমপ্লিট কৰিছোঁ। আৰু এইটো মই জুবিনৰ ভাল পাওঁ, সেইটো কাৰণে মই নিজৰ খৰচটো কৈছোঁ। আৰু উল্লেখযোগ্য যে প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গলৈ উপহাৰ হিচাপে আগবঢ়াব শিল্পী নুৰুদ্দিন আহমেদে। এই মূৰ্তিটো গৰিমাক দিম, যিহেতু শ্ৰদ্ধাঞ্জলি দিছোঁ আমি, আৰু সেই কোনো হক নাই। আমি মূৰ্তি বনাই আমি থাকি আমাৰ হেৰি আছে, কিন্তু এইটো মূৰ্তি যিহেতু তাৰ নামো উৎসৰ্গা কৰিছোঁ, সেইটো তাৰ গৰিমা য'তে দিম তাতে দিম। কিন্তু মই এটা মোৰ অনুৰোধ যে এইটো মূৰ্তি মই ৰাজহুৱা দিওঁ, কিন্তু গভৰ্ণমেণ্টৰ দিয়া মোৰ ইচ্ছা নাই। কাৰণ এইটো যিহেতু আমি ৰাজহুৱাভাৱে কৰিছোঁ, ৰাজহুৱাভাৱে দিছোঁ, কাৰণ মই কাৰো পৰা পইচা লোৱা নাই, গতিকে ৰাজহুৱা ঠাইত থাকিলে হয়। কাৰণ তেওঁ এতিয়া এইটো মোৰ অধিকাৰ নাই, তেওঁৰ নাম যিহেতু কৰিছোঁ, তেওঁ য'তে পিছে আমাৰ তাতে দিম। কাহিলীপাৰাৰ স্থানীয় লোকসকলেও শিল্পী নুৰুদ্দিন আহমেদক যথেষ্ট সহযোগিতা আগবঢ়াইছে। স্থানীয় বাসিন্দা আমি আমাৰ ককাইদেউ স্বৰূপ নুৰুদ্দিন দাক চবেই চিনি পায়, গোটেই বিখ্যাত তেখেতৰ মানে তৎপৰতাত, তেখেতৰ হাতৰ পৰশত আমাৰ এই জুবিনৰ প্ৰতিমূৰ্তিটো তেখেতে ইয়াত স্থাপন কৰিছে। যোৱাকালি যিহেতু এমাহ হৈছিলে, আমি ইয়াত গৰ্বিত, লগতে দুখো পাইছোঁ। তাৰ প্ৰচেষ্টাতে মূৰ্তিটো ইয়াত গোটেই সমূহ কাহিলীপাৰা ৰাইজৰ উপস্থিতিত ইয়াত ৰাতিপুৱা আমাৰ সকলোৰে চিনাকি হেৰি জুবিন গাৰ্গৰ ককায়েক আছিলে খগেন দা, আমাৰ ইয়াৰে স্থানীয় বাসিন্দা, তেখেতে আহি পেলাই ইয়াত প্ৰতিমূৰ্তিটো উন্মোচন কৰিলেহি। যদিও আমাৰ দুখ আছে, কিন্তু তথাপিতো নুৰুদ্দিন দাক আমি খুবেই ধন্যবাদ দিছোঁ অসমবাসীৰ হৈ পেলাই, যাতে তেখেতৰ মানে হাতৰ পৰশত এই মূৰ্তিটো ইয়াত হেৰি হৈছে। অহা কাইলৈকে মূৰ্তিটো ইয়াত থাকিব। আৰু ইয়াত অগণন ৰাইজ আহিছে, অগণন ৰাইজ, সকলোবিলাক ধূপ বন্তি চাকি জ্বলাইছেহি। সেইকাৰণে আমি সকলোৰে ওচৰত হেৰি হৈছোঁ, আৰু লগতে গম পাইছে আমি সকলোৱে ন্যায় বিচাৰিছোঁ। আৰু লগতে আমি জুবিন দাৰ বৌ গৰিমা বৌলেও আমি আমাৰ ফালৰ পৰা তেখেতৰ লগত আছোঁ বুলি আমি জনাইছোঁ। এমহীয়া শ্ৰাদ্ধৰ লগত সংগতি ৰাখি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, ভাগৱত পাঠ, কোৰাণ শ্বৰীফ পাঠ, গুৰুগ্ৰন্থ চাহিব পাঠ, বাইবেল পাঠ, প্ৰাৰ্থনা, দিহানাম, গায়ন বায়ন, বৰগীত, টোকাৰী গীত, জিকিৰ, মহিলাৰ দিহানাম পৰিৱেশন কৰা হৈছিল। সাক্ষীত ওম শৰ্মা, মোৰ মানে পৰিবাৰটোৱে আৰু মই ৰাতিপুৱা উঠিয়ে মানে জুবিন গাৰ্গৰ গান শুনো। মই, মোৰ ভাইটি, মোৰ ভণ্টি চবে মানে জুবিন গাৰ্গৰ গান বৰ ভাল পাওঁ। তো সেইকাৰণে আমি নহয় মানে জুবিন গাৰ্গে মৰা বহুত দুখ হৈছে আমাৰ।
আমাৰ গোটেই পৰিয়ালটো কান্দিছে আৰু আমি হেবা কৰিছো যে জুবিন গাৰ্গৰ যোনটো আত্মা হয় সেই আত্মাটোৱে শান্তি পায় য'ত আছে ভালে থাকে আনহাতে জুবিন গাৰ্গৰ অমৰ সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো সমূহীয়াভাৱে পৰিৱেশন কৰা হৈছিল আৰিফুল ইছলাম ৰিপৰ্ট আৱাজ দ্য ভইচ